মই মোক মনত পৰে যে মোৰ পিতৃয়ে কৈছিল যে মিছা ক'লে কি ডাল হ'ব, মিছা কথা কৈ লাভ নাই, এনেকৈ কৈছিল। কিন্তু আজিৰ তাৰিখত মই বিজেপি দলৰ কামত দেখিছোঁ যে তেওঁলোকে বিপৰীতভাৱে তেওঁলোকে ভাবে মিছা ক'লেহে লাভ হ'ব, আৰু সেইকাৰণে আজি তেওঁলোকে ফাঁকি ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে, যি ফৰ্মৰ কোনো গ্ৰহণযোগ্যতা নাই, যি ফৰ্মৰ কোনো মূল্য নাই। এই ফাঁকি ফৰ্মবোৰ বিলাই ফাঁকি মিছা প্ৰতিশ্ৰুতি দি আছে আৰু মিছাৰ কথা কৈ ভোট ল'বলৈ চেষ্টা কৰি আছে। আৰু মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যুৱকসকলক অনুৰোধ কৰিছোঁ, আইসকলক অনুৰোধ কৰিছোঁ যে বেংকৰ ভিতৰত যেতিয়া আপোনালোকে খাতা খোলে, বেংক মেনেজাৰে কি কয়, বেংক ষ্টাফে কি কয় যে আধাৰ কাৰ্ড ডিটেইলছ যাকে তাকে নিদিব, আধাৰ কাৰ্ড চবকে নিদিব, অচিনাকি মানুহক নিদিব। আজিৰ তাৰিখত এই গোটেই আধাৰ কাৰ্ড বেংক একাউণ্ট লগত লিংক হৈ আছে। তো যদি এই আধাৰ কাৰ্ড যাকে তাকে দি দিয়ে, কাইলৈ গৈ চাইবাৰ ক্ৰাইম কৰি কোনোবা বেংক একাউণ্টৰ পৰাই পইচা উৰাব পাৰে। আৰু আজি এনেকুৱা এটা কাম বিজেপি দলে কৰিছে, মই জানিবলৈ বিচাৰিছোঁ যে তেওঁলোকে যে আধাৰ কাৰ্ড লৈছে, এতিয়া আজি তেওঁলোকে আধাৰ কাৰ্ড যে তেওঁলোকৰ কৰ্মী কোনোবা বেলেগ এজেঞ্চি যে বিক্ৰী নকৰে তাৰ গেৰেণ্টি লৈছে নেকি? কাইলৈ গৈ যে এই আমাৰ অসমৰ আধাৰ কাৰ্ডৰ ডিটেইলছ যদি কাৰোবাৰ বেলেগ এজেঞ্চি ক্ৰাইমৰ ওপৰত কোনোবা ক্ৰিমিনেল হাতত যাব, তো তাৰ দায়িত্ব বিজেপি ল'বনে নলয়? যে যোৰহাটৰ বিজেপি মাত্ৰ এজন কৰ্মী, যদি এজন কৰ্মীয়ে গোটেইখিনি ডিটেইলছ আধাৰ কাৰ্ডৰ ডিটেইলছ কোনোবা এজেঞ্চিক দি দিয়ে, এইটো কৰোড়পতি হৈ যাব, এইটো লাখপতি হৈ যাব, আৰু কৰোড়ৰ লোকচান, লাখৰ টকাৰ লোকচান হ'ব আমাৰ অসমৰ ৰাইজসকলৰ। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মোৰ কথা হয় নহয়, তেওঁলোকৰ আজি বয়োজ্যেষ্ঠসকলৰ, বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ যিসকলৰ বেংক পেঞ্চনৰ পইচা তাত জমা হৈ আছে, ইমান বছৰ চাকৰি কৰা পইচাবোৰ জমা হৈ আছে, যে বেংকৰ মেনেজাৰে যিখিনি কথা কয় যে অচিনাকি মানুহক আধাৰ কাৰ্ড নিদিব, মই তেওঁলোকক সেই কথাবোৰ মনত পেলাবলৈ মই আহ্বান জনাইছোঁ। আৰু বিজেপি দলে আজি আমি নতুন ডেটা প্ৰটেকশ্যন আইন আনিছোঁ। আধাৰ কাৰ্ডটো খুব এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, এই যে ডাটা তেওঁলোকে সুৰক্ষিত ৰাখিব তাৰ কি গেৰেণ্টি তেওঁলোকে ৰাখিছে? আৰু যদি কাৰোবাৰ ক্ষতি হয়, যদি আধাৰ কাৰ্ড তেওঁলোকৰ বেলেগৰ অপৰাধী চাইবাৰ ক্ৰিমিনেলৰ হাতত যায়, তাৰ বাবে বিজেপি দলৰ কি লাইবিলিটি আছে, প্ৰদেশ সভাপতিজনৰ কি লাইবিলিটি আছে? যিহেতু তাৰ মুখ্যমন্ত্ৰীৰ ছবিটো আছে, মুখ্যমন্ত্ৰী নিজৰ পাৰ্চনেল লাইবিলিটি কি আছে, সেইখিনি কথা স্পষ্ট কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু মই আমাৰ আইসকলক, সচেতন যুৱকসকলক কৈছোঁ যে এই যে ফাঁকি ফৰ্ম পেলোৱা যে এজেণ্টবোৰ আছে, তেওঁলোকৰো ফটো লৈ লওক, তেওঁলোকৰ ফটো লওক, তেওঁলোকৰ ফোন নম্বৰ লওক, আৰু তেওঁলোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ লওক, আৰু তাৰপিছত তেওঁলোকক ফোন কৰি সোধক যে কি হ'ল, আৰু পিছত এতিয়া গম পাব যে এইখিনি গোটেইবোৰ ফাঁকি মিছলীয়া, তেতিয়া ৰাইজে তেওঁলোকৰ গাঁৱৰ ভিতৰত সোমাবলৈ ৰাস্তাটো বন্ধ কৰি দিব। তো এনেকুৱা এটা পৰিৱেশ ভাবিছোঁ হ'বগৈ। মই আশাবাদী যে সচেতন সমাজ আৰু আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলে এইটো ভুল নকৰে। যিদৰে চাইবাৰ ক্ৰিমিনেলে লিংক পঠাই দিয়ে, কি দিয়কচোন, এইটো ইয়াৰ ওপৰত টিপি দিয়ক বা SMS কৰক, তাৰ জৰিয়তে গোটেইখিনি ডাটাবোৰ লৈ আমাৰ 5 টকা, 10 টকা, 500 টকা, যদি 1 লাখ মানুহৰ পৰা যদি 5 টকাকৈ একাউণ্টৰ পৰা গুচি যায়, 5 লাখ টকা হৈ যায়, 50 টকাকৈ যায়তো কিমান হ'ব পাৰে? তো মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে এই ধৰণৰ মিছলীয়া ৰাজনীতিৰ ওপৰত বিশ্বাস নকৰিব। আৰু মনত পেলাওক, আমি কেনেদৰে প্ৰায়তো তৰুণ গগৈদেৱত আমি এনেধৰণৰ মিছলীয়া আমি ৰাজনীতি কৰা নাছিলোঁ, ৰাইজক আমি মিছা কথা কোৱা নাছিলোঁ। নিৰ্বাচন আয়োগ কিমান নিৰপেক্ষ বুলি ভাবে আজিৰ দিনটো? নিৰপেক্ষ যদি আজি এইটোতো চিটিঙৰ কেছ, এইটোতো চিটিং চলি আছে। মইতো অসম আৰক্ষীয়ে কৈছোঁ যে অসম আৰক্ষীয়ে সোমাই আজি নিজে মতো এটা FIR দিব লাগে বিজেপি দলৰ বিৰুদ্ধে, যে তেওঁলোকে মানুহৰ ওপৰত ফ্ৰড কৰি আছে, মিছ ৰিপ্ৰেজেণ্টেশ্যন, যে এইখিনি পালেহে আৰু উন্নতি পাব, এইখিনি একো নাপায়। ফাঁকি ফৰ্ম একো গ্ৰহণযোগ্যতা নাই, বেজ পেপাৰত পেলাব পাৰে। সেনেকৈ চৰকাৰী অনুদান, চৰকাৰী ফৰ্মত চৰকাৰী বিষয়াই চৰকাৰী কাৰ্যালয়ৰ পৰা ছাপি দিয়া ফৰ্ম হয়। এইটোতো চৰকাৰী কাৰ্যালয়ত ছাপি দিয়া হোৱা নাই না, এইখিনিতো বিজেপি দলৰ এটা কাৰ্যালয়ত
চাপি দিয়া গৈছে, প্ৰকাশিত কৰা গৈছে। কিন্তু মানুহটো তেনেদৰে বুজোৱা নাই। কাইলৈ গৈ যদি সচেতন এজন যুৱকে পুলিচৰ এটা FIR দিয়ে যে বিজেপি দলৰ সেই ফৰ্মৰ ওপৰত মুখ্যমন্ত্ৰী আছে, চেহেৰা আছে, মুখ্যমন্ত্ৰীৰ ওপৰতো আমি এনেকুৱা এটা চিটিঙৰ কেছ আমি দিব পাৰোঁ, যিহেতু তেওঁলোকৰ দলৰ কৰ্মী এনেধৰণৰ অপপ্ৰচাৰ চলাই আছে। তেওঁলোকে যিমান ফৰ্ম বিলাইছে তাতকৈ দুগুণ বেছি যোৰহাট সমষ্টিৰ ৰাইজে মোৰ লগত চেল্ফি তুলিছে। যিমান ফৰ্ম তেওঁলোকে বিলাইছে তাতকৈ দুগুণ বেছি ৰাইজে মোৰ লগত চেল্ফি তুলিছে। যদি সেই চেল্ফি ভোটত পৰিণত হয়, আজি তাৰিখত যোৰহাট আমি 2 লাখত আমি জিকি আছোঁ। যোৰহাট সমষ্টিৰ ৰাইজ, যোৰহাট অঞ্চলৰ ৰাইজ মোৰ অভিভাৱক। আজি মই পিতৃহাৰা, ৰাইজে মোৰ অভিভাৱক হোৱাটো দায়িত্ব এই নিৰ্বাচনত লৈছে। অসমৰ বয়োজ্যেষ্ঠসকলো আহি গৈছে। যেতিয়াৰ পৰা এইখন চৰকাৰে দৰৱৰ দাম বৃদ্ধি কৰিলে, তেতিয়াৰ পৰা বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আমাৰ প্ৰতি দুগুণ হৈ গৈছে। যিহেতু তেওঁলোকে কৈছে মোৰ ল'ৰা চাকৰি কৰে গুৱাহাটীত, মোৰ ছোৱালী বিয়া দিলোঁ ডিব্ৰুগড়। যোৰহাটৰ বয়োজ্যেষ্ঠসকলে আজি দৰৱ দাম বৃদ্ধি কৰাৰ পিছত যোৰহাটৰ লোকসভা অসমৰ সমগ্ৰ অসমৰ বয়োজ্যেষ্ঠসকল যথেষ্ট ক্ষোভিত। আৰু কিয় বঢ়াব? যিহেতু আমি বাতৰি কাকতত পঢ়িছোঁ যে বিজেপি দলে দৰৱৰ কোম্পানীৰ পৰা কোটি কোটি টকা SBI যোগেদি চন্দা তুলিলে আৰু তাৰপিছত এই একে দৰৱৰ কোম্পানীসকলক অনুমতি দিলে যে তেওঁলোকে নিজৰ দৰৱৰ দাম বৃদ্ধি কৰাব পাৰে, যাৰ ফলত প্ৰভাৱটো পৰিছে আমাৰ বয়োজ্যেষ্ঠসকলৰ ওপৰত। সেইকাৰণে অসমৰ যুৱ প্ৰজন্মটো আছিলেই, অসমৰ মহিলাসকলেও আছিলে। এই ধৰণৰ ফাঁকি ফৰ্ম যে ৰাজনীতি চলি আছে তাৰ বিৰুদ্ধে আজি মহিলাবোৰ অসন্তুষ্ট। মহিলাবোৰে কৈছে ফাঁকি ফৰ্মৰ ওপৰত মই চহীটো কৰি দিম, কিন্তু ভোটটো আকৌ আমাকে দিব। আৰু এতিয়া বয়োজ্যেষ্ঠসকলো ক্ষোভিত যে দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰা দিয়া গৈছে। চৰকাৰী চাকৰিয়ালটো আমালোকৰ পক্ষত, মুখ্যমন্ত্ৰী OPS দিবলৈ নিবিচাৰে। তেওঁলোকে লাখপতি বাইদেউক দিবলৈ লাখ লাখ পইচা আছে, কিন্তু চৰকাৰী চাকৰিয়ালক OPS দিবলৈ পইচা নাই। এইটো কি যুক্তি হ'ল? লাখপতি বাইদেউ বনাব পাৰে, চৰকাৰী চাকৰিয়ালসকলক OPS দিব নোৱাৰে। এইটো যুক্তিহীন কথা। চৰকাৰী চাকৰিয়াল আমাৰ লগত আছে, সমাজৰ প্ৰত্যেক বৰ্গ আমাৰ লগত আছে।